guys, welcome back to my YouTube channel. Good morning everyone আৰু এয়া দেখিছে শুই উঠিয়ে মই নিজৰ কামত লাগি গৈছোঁ বিছনা চাদৰখন যিহেতু আগে পাৰি লওঁ সো আজি বেডশ্বীটখন চেঞ্জ কৰিলোঁ সদায় একেখন বেডশ্বীট ভাল নালাগে 1 উইকৰ মূৰে চেঞ্জ কৰি থাকোঁ নহ'লে মোৰ টোপনিয়ে নধৰে আৰু বাৰু যি কি নহওক আৰু এইফালে লেতেৰা যোনখন বেডশ্বীট আছিলে এইখিনি কাপোৰ এইখিনি গোট খাই আছে সো মানুহ এজনী আহিব সো তেওঁৱে ধুই দিব আৰু এইফালে সেইকাৰণে মই এইফালে লেতেৰা কাপোৰখিনি চকীখনত থৈ দিছোঁ আৰু এইফালে যিহেতু মই ব্ৰাছো কৰি আহিলোঁ এইফালে গৰম পানী যিহেতু খামেই সো সেইকাৰণে এইফালে পাতি লৈছোঁ আৰু ৰাতিৰ লেতেৰা কাঁহী বাতি আছেই দেই এইখিনিও তেওঁৱে আহি ধুব মানুহজনীয়ে আৰু এইফালে গাখীৰো গৰম কৰি ল'লোঁ আৰু আজি ব্ৰেকফাষ্টত মই চেৰেলেক্সৰ লগত অ'টছ অলপো এড কৰিছোঁ দেই আৰু তাৰপিছত গৰম পানী যিহেতু হৈ গ'ল সো ময়ো খাই লৈছোঁ বহুত মানুহে গৰম পানী নাখায় কিন্তু দেই ৰাতিপুৱা কিন্তু খাবচোন ভাল মানে পেটৰ কাৰণে ভাল গেছৰ কাৰণেও ভাল হয় সো ট্ৰাই কৰিবচোন খাবলৈ আৰু এইফালে মই গাখীৰ যিহেতু গৰম হৈ গ'ল সো মই লৈ ল'লোঁ ব্ৰেকফাষ্ট আৰু যিহেতু আপোনালোকে দেখিছেই মই ব্ৰেকফাষ্টত বেছি ষ্ট্ৰংকৈ একো নাখাওঁ সো লাইটকৈ খাওঁ সো এয়া খাই ল'লোঁ আৰু এইফালে দুপৰীয়া ভাত আজি আছিলে দালি কুৰ্মাগুচ আৰু ভেন্দি ভাজি আৰু পটাপট খাই লওঁ যিহেতু বতৰটো আজি বহুত ধুনীয়া কৰিছে সো এতিয়া ধুনীয়াকৈ শুই যাম আৰু খাই এণ্ড ইভিনিং হৈ উঠি মোৰ আকৌ খাব মন গ'ল পাস্তা যিহেতু যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ পাস্তাৰ ৰেচিপি ভিডিঅ' সো সেইটো এডিট কৰি থাকোঁতেই ভিডিঅ'টো মোৰ ইমানেই খাব মন গৈছিলে সো আজি আকৌ সেইকাৰণে বনাম আৰু এইটো পাস্তাত চব চিজ দিয়া থাকে মছলাখিনিতে আৰু মই এনেকৈ ধুনীয়াকৈ মছলাখিনি এটা বল লৈ পিনে তাতে পানী অকণমান দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু নিমখ নিদিলোঁ হয় নিমখটো স্কিপো কৰিব পাৰে আপোনালোকে কিন্তু মই অকণমান নিমখ দি লৈছোঁ আৰু তাৰপিছত গাখীৰ দিছোঁ মানে হোৱাইট চচ পাস্তাত গাখীৰটো দিলেহে অকণমান মানে তাৰ টেষ্টটো মানে অকণমান বেছি ভাল লাগে সো মই গাখীৰখিনি দি ধুনীয়াকৈ এইখিনি মিক্স কৰি থৈছোঁ আৰু যিহেতু এইখিনি বইলো কৰি থৈছিলোঁ মই পাস্তাখিনি সো এইফালে এইখিনি ৰেডি কৰিলোঁ আৰু এইফালে কেৰাহী পাতি দিলোঁ অকণমান কেৰাহীখন গৰম হ'ব দি যোনখিনি মছলা মিক্স কৰি থৈছিলোঁ সেইখিনি তাতে দি ধুনীয়াকৈ এই পাস্তাখিনি দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু বহুত ইজি হয় একদম ইজি আপোনালোকে বনাই খাব বহুত টেষ্টি হয় এনেদৰে খাবলৈ আৰু স্কিনো ধুনীয়াকৈ এনেকৈ ডোখৰকৈ কাটি ল'লোঁ আৰু তাৰপিছতে ইয়াতে দি দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব যিহেতু ডোখৰকৈ দিলেও মেল্ট হৈয়ে যাব সো সেইকাৰণে এনেকৈ বহুত ইজি হয় আপোনালোকে বনাই খাব আৰু মোক জনাব কেনেকুৱা পালে আৰু এইফালে মোৰ পাস্তা ৰেডি আৰু এতিয়া ভাইটিক ৰিভিউটো সুধিম কেনেকুৱা পাইছে খাবলৈ শুনিব কেনেকুৱা লাগিছে সো এইফালে ভাইটিও ৰিভিউ দি দিলে ভাল হৈছে বুলি সো আজিলৈ আহিছোঁ ভিডিঅ'বোৰ চাই ভাল লাগিলে মোৰ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই